নমস্কাৰ মই অনামিকা চলিহা আজি মই আপোনালোকৰ মাজত পুনৰ আহিছোঁ বিগত কিছুদিন ধৰি একেৰাহে 10 দিন যোৱা 15 মে'ৰ পৰা কালিলৈকে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে সেই বিষয়ে মোৰ মনৰ ধাৰণা মোৰ অনুভৱ আদিবোৰৰ বিষয়ে মই আপোনালোকৰ আগত জনাব খুজিছোঁ যোৱা 11 মে'ত হায়দৰাবাদৰ কনভেনশ্যন চেণ্টাৰত যেতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে দেশবাসীক সম্বোধন কৰি সতৰ্কবাণী শুনাইছিল যে ঘৰৰ পৰাই থাকি কাম কৰিবলৈ কৈছিল দ্বিতীয়তে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাবলৈ কৈছিল বিদেশ ভ্ৰমণৰ পৰাও বিৰত থাকিবলৈ কৈছিল আৰু এবছৰলৈ সোণ ক্ৰয় কৰি মুদ্ৰা ৰাহি কৰিবলৈ আমাক আহ্বান কৰিছিল সেই তেতিয়াই তেওঁৰ এই সতৰ্কবাণী শুনাৰ পাছৰ পৰাই আমি সকলোৱে দেশবাসীৰ প্ৰত্যেকজন নাগৰিকেই এই গম পোৱা হৈছিল যে দেশত এটা আৰ্থিক দুৰ্যোগৰ দিন আহি আছে আৰু আমি সেইমতেই কামখিনি কৰাৰ চেষ্টা কৰিছিলোঁ তেওঁ সতৰ্কবাণী শুনোৱাৰ 4 দিন পাছতে 15 মে'ত পেট্ৰল ডিজেলৰ মূল্য 3 টকা 14 পইচাকৈ বৃদ্ধি হৈ অসমত পেট্ৰলৰ মূল্য 101 টকা 21 পইচা হৈছিলে আৰু ডিজেলৰ মূল্য 3 টকা 11 পইচাৰ পৰা বৃদ্ধি হৈ 90 টকা 60 পইচা হৈছিলে তাৰ পাছত একেৰাহে 19 মে'ত 23 মে'ত আৰু যোৱাকালি 25 মে'তো পেট্ৰলৰ দাম 2 টকা 61 পইচা বৃদ্ধি হৈ অসমত 105 টকা আৰু 73 পইচা হ'ল সেইদৰে ডিজেলৰ 2 টকা 71 পইচা বৃদ্ধি হৈ 97 টকা 23 পইচা হ'ল যোৱা 10 দিনত পেট্ৰলৰ দাম আৰু ডিজেলৰ দাম 8 বা 7% বৃদ্ধি পাইছে অৰ্থাৎ 10 দিনত ইন্ধনৰ দাম প্ৰতি লিটাৰত সৰ্বাধিক 7 টকা বৃদ্ধি পাইছে অকল যে পেট্ৰল ডিজেলৰ মূল্য বাঢ়িছে সেইটো নহয় সেইদৰে বাণিজ্যিক গেছৰ চিলিণ্ডাৰ দামো বাঢ়ি 3000 পাৰ হৈছে আৰু এই বস্তুখিনি বঢ়াৰ লগে 15 মে'ত যেতিয়া পেট্ৰল ডিজেলৰ মূল্য বাঢ়ি গৈছিল তাৰ লগে লগে আমাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সকলোবিলাকেই 5-10 টকাকৈ বাঢ়ি গৈছিল আৰু এইটো বাঢ়িবই কাৰণ বিশেষকৈ আমাৰ অসমৰ খাদ্য সামগ্ৰী আটা দালি আলু পিঁয়াজ সকলোবিলাক প্ৰায়বিলাকেই বাহিৰৰ পৰা ক্ৰয় কৰা হয় আৰু এইবিলাক ট্ৰাকেৰে বিহাৰ UP আদিৰ পৰা উত্তৰ প্ৰদেশ আদিৰ পৰা ট্ৰাকেৰে লৈ অনা হয় আৰু ট্ৰাকবিলাক সদায় চলে ডিজেলৰ দাম যেতিয়া বৃদ্ধি হ'ব সেইমতে গাড়ীৰ ভাড়া বৃদ্ধি হ'ব আৰু ইতিমধ্যে তেওঁলোকে অসমত বহুত টুলগেট বহোৱা হৈছে সেই টুলগেটবোৰতো তেওঁলোকৰ পৰা পইচা লোৱা হয় টেক্স লয় আৰু তাৰ ফলত আমি খোৱা খাদ্য সামগ্ৰী আলুৱেই হওক পিঁয়াজেই হওক দাইল চাউল তেলৰ পৰা আৰম্ভ কৰি সকলোবিলাক বস্তুৱেই কমেও 500 টকাকৈ বাঢ়ি গৈছে এই কথাটো এতিয়া সকলোৱে গম পাইছে যদিও আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে 11 মে'তহে এই কথাষাৰ ঘোষণা কৰিছিল যে আমাৰ কৰোণা কালৰ দৰে এটা অভ্যাস গঢ়িবলৈ কৈছিল কিন্তু আচলতে ক'বলৈ গ'লে আজি 2 মাহমানৰ আগৰ পৰাই এইবোৰ সমস্যাৰ উদ্ভৱ হৈ আছে যে অৰ্থনৈতিক সংকট এটাই যে দিনে দিনে গ্ৰাস কৰি আছে এই কথা ভিতৰি সকলোৱে গম পাইছিল কাৰণ যেতিয়া গেছৰ আজি 2 মাহমানৰ আগৰ পৰাই আমি দেখিছোঁ যে ঘৰুৱা চিলিণ্ডাৰেই হওক বা বাণিজ্যিক চিলিণ্ডাৰেই হওক এইবিলাক বহুত ক্ৰাইচিছ চলি আছে আগতে মোৰ ক্ষেত্ৰতে কৈছোঁ আগতে মই মোৰ যোনটো কাৰ্ড থকা গেছটো যদি শেষ হৈ যায় বুকিং কৰোঁতে যদি মোৰ অহা দেৰি হয় তেতিয়া মই মোৰ চিনাকি যোনজন গেছৰ এজেণ্ট তেওঁক ক'লে লগালগে মোক গেছ এটা 1250 টকা ব্লেকত দি থৈ গৈছিলে বা মোৰ শাল আছে শালতো মোৰ সকলোবিলাক গেছ কাৰ্ডৰ জৰিয়তে নহয় কেতিয়াবা মই ব্লেকত 1250 টকাত লগালগে লৈ দিছিলোঁ কিন্তু আজি 2 মাহমানৰ আগৰ পৰাই দেখিছোঁ
দুমাহমানৰ আগৰ পৰা দেখিছোঁ যে সেই দাদাজনক মোক ব্লেকত গেছ দিব নোৱাৰা হৈছে, যে কয় যে আজিকালি ব্লেকত চব বন্ধ হৈ গৈছে, আৰু ব্লেকত দিব খুজিলেও 2500 পৰা 3000 টকা তেওঁলোকে লোৱা হৈছে। আৰু ইফালে মই আৰু কাৰ্ড এখন এপ্লাই কৰিছিলোঁ যোৱা মাৰ্চৰ, এনেকুৱা সমস্যাৰ উদ্ভৱ হোৱা দেখি মই যোৱা মাৰ্চৰ 13 তাৰিখ মানে গেছ এজেঞ্চিত মই নতুন কানেকশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ। মই 2টা গেছো লৈছিলোঁ 9600 টকা দি পেলাই, কিন্তু মই এতিয়ালৈকে সেই কানেকশ্যনটো মই পোৱা নাই। আৰু মই খবৰ লৈছোঁ যে তেওঁলোকে কৈছে যে এতিয়া সদ্যহতে কানেকশ্যন বন্ধ আছে, যেতিয়া খুলিব মই আপোনালোকক জনাম। যদি আপোনালোকৰ অতি দিগদাৰ হয়, 5 কেজি গেছ আছে, আপোনালোকে 5 কেজি নি গেছ চলাব পাৰিব। অকল যে এইটো গুৱাহাটীতে হৈছে সেইটো নহয়, এইটো গোটেই ভাৰতৰ কথা মই ক'বলৈ নাযাওঁ, মই অসমৰ কথা কৈছোঁ। মই লখিমপুৰতো দেখিছোঁ, গোলাঘাটতো দেখিছোঁ, বুকিং কৰাৰ লগে লগে আপুনি গেছ নাপায়। আৰু আজিকালি কিছুমান সীমাবদ্ধতা বান্ধি দিছে যে 25 দিন হ'লেহে আপুনি গেছটো বুকিং কৰিব পাৰিব, নহ'লে আপুনি বুকিং কৰিব নোৱাৰে। আৰু বুকিং কৰাৰ আপুনি লগালগ গেছটো যে পাব তাৰো কোনো নিশ্চয়তা নোহোৱা হৈছে। সেইকাৰণে আজিকালি সকলোবিলাকেই পৰাপক্ষত নিজৰ গেছটো কাকো দিয়াৰ চেষ্টা নকৰে। আগতে মোৰ গেছটো শেষ হ'লে মই কোনোবা ওচৰৰ কাষৰ দাদা এজন বা কাষৰ ফ্লেটৰ বৌক বা দাদাহঁতক কৈ পেলাই গেছটো আনি চলাব পাৰিছিলোঁ, কিন্তু আজিকালি তেওঁলোকে ডাইৰেক্ট কয় যে বেয়া নাপাবা, মই গেছটো দিব নোৱাৰোঁ, কাৰণ কোন মুহূৰ্তত কি হয় কোনেও নাজানে। আৰু দ্বিতীয়তে মই এটা কথা কওঁ, বাণিজ্যিক চিলিণ্ডাৰৰ কথা ক'বলৈ গৈছোঁ। মই যেতিয়া আমাৰ এই গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল বা কলেজৰ কাষৰ পাহাৰটো, নৰকাসু পাহাৰৰ ওপৰৰ কাহিলীপাৰা ৰাস্তাটোদি যেতিয়া যাওঁ, মোৰ সেইফালে শাল আছে, সেই শালতে যাওঁতে কলেজখনৰ আগতে কিছুমান ঘুমটি টাইপৰ দোকান পোৱা যায়, য'ত তেওঁলোকে গধূলিলৈ আলু চপ, পকৰি, চিঙৰা, চাহ, ঘুগুনি আদিবোৰ বিকে, বা ৰুটিও বিকে কেতিয়াবা। মই কেতিয়াবা আমাৰ বনীখিনিয়ে কোৱা কাৰণে মাজে মাজে তাৰ পৰাই আলু চপ 10 টকাত লৈ যাওঁ বা চিঙৰা 10 টকাত লৈ যাওঁ। কিন্তু আজি 2 মাহমান হৈছে মই শেষবাৰ তেওঁলোকক যেতিয়া লগ পাইছিলোঁ, তেওঁলোকে কৈছিল যে বাইদেউ আমি চাগে দোকান বন্ধ কৰিব লাগিব। মই কৈছোঁ কিয়? বোলে বাইদেউ বাণিজ্যিক চিলিণ্ডাৰৰ দাম 3000 পাৰ হৈছে, আৰু তাকো পাবলৈ নাই। আৰু ছেকেণ্ড কথাটো হ'ল কি, পালেও আমাৰ 10 টকাত এতিয়া আমাৰ লোকচান হয়। আমি চাহ একাপ 10 টকাত বিকিব নোৱাৰোঁ, চিঙৰা এটা 10 টকা, তাৰপিছত আলু চপ এটা 10 টকা, ঘুগুনি 10 টকা। কিন্তু বাণিজ্যিক চিলিণ্ডাৰ দাম বঢ়াৰ লগে লগে আমি অতি কমেও 15 টকা কৰিব লাগিব বা 12 টকা কৰিব লাগিব। কিন্তু 12 টকা 15 টকা কৰিলে কাষ্টমাৰে গ্ৰহণ নকৰে, যে তেওঁলোকে ইমান দাম কিয় বেছি কৰিছা তেনেকৈ বুলি কয়। বা আমি চিঙৰাটোও সৰু কৰিব নোৱাৰোঁ, বা আলু চপটোও সৰু কৰিব নোৱাৰোঁ, বা চাহৰ কাপটোও সৰু কৰি দিব নোৱাৰোঁ। সেইকাৰণে চাগে আমি সদ্যহতে সোনকালেই আমি এই দোকানখন বন্ধ কৰিব লাগিব। হয়, মই সেই লাষ্ট 1 মাহৰ আগত যি দিছিলোঁ, তাৰ পাছত মই সেই ৰাস্তাটো 4-5 বাৰ গৈছোঁ। এতিয়া দোকানখন প্ৰায় বন্ধ দেখোঁ। মই যিকেইদিন গৈছোঁ গোটেইকেইদিনেই বন্ধ দেখিছোঁ। আৰু তাৰ পৰা ইয়াকেই বুজা গ'ল যে দোকানখন ইতিমধ্যে বন্ধ কৰি তেওঁলোক ঘৰলৈ গৈছেগৈ। সেই ল'ৰাজন ৰাভা উপাধিৰে লিখিছিল, তেওঁৰ ঘৰ নলবাৰীত আছিলে। এনেকৈ হয়তো এতিয়া আমি আগতে য'তে ত'তে দেখা সৰু সৰু ঘুমটি টাইপৰ দোকানবোৰ বহুতেই বন্ধ হৈ গৈছে। ইয়াৰ কাৰণটো চাগে বাণিজ্যিক চিলিণ্ডাৰ অত্যধিক মূল্য বৃদ্ধি, বা সময়ত পোৱা নাযায়, বা তেওঁলোকে যি 10 টকা চিঙৰা, আলু চপ বা চাহত 10 টকা লয়, সেই 10 টকাই তেওঁলোকৰ নোপোচোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে এনেকুৱা দোকান দি বহুতেই নিজৰ ঘৰখন চলাই আছিল, আৰু এই দোকানবোৰ বন্ধ হোৱাৰ লগে লগে তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত কিমানটা সমস্যাৰ সন্মুখীন হৈছে সেইটো তেওঁলোকেহে বুজি পাব। আমি ধৰক আপোনালোকৰ আগত কৈ বা মেলি সেইটো আমি ক'বহে পাৰোঁ, কিন্তু তেওঁলোকে এতিয়া কি কৰিব সেইটো তেওঁলোকে জানিব। আৰু সেইদৰে মই যোৱা মাৰ্চ-এপ্ৰিল মাহত গোলাঘাট গৈছিলোঁ। গোলাঘাটৰ পৰা ঘূৰি আহোঁতেও আমি আমনি পাৰ হৈ আমি এখন ধাবাত সোমাওঁ। প্ৰায় মই সেই ধাবাখনত সোমাওঁ, কাৰণ ধাবাখন বহুত পৰিষ্কাৰ পৰিচ্ছন্ন হয়। এক্স আৰ্মিৰ দ্বাৰা সেইখন
চলাই থকা হৈছে। সেই দাদাই মোক ক'লে, মই সুধিছিলোঁ তেতিয়া গেছৰ কিবা প্ৰব্লেম হৈছে নেকি? তেওঁলোকে ক'লে যে হয়, আজিকালি গেছ পাবলৈ নোহোৱা হৈছে আৰু খুব ক্ৰাইচিছত চলি আছে আৰু যোনটো আমি আগত কমত কিনিছিলোঁ এতিয়া ব্লেকতো বহুত দিবলগীয়া হৈছে। আমি পৰাপক্ষত খৰি ব্যৱহাৰ কৰি জুই ধৰি মানে ভাত দাইল বা গেছ থক যিখিনি দিবলগীয়া হয়, আমাৰ দৰে যোনখিনি খাবলৈ সোমায় তেওঁলোকক দিবলগীয়া হৈছে। তেওঁ কৈছিলে যে এতিয়া লাহে লাহে বহুত হোটেল বন্ধ হৈ গৈছে। যোনখিনিয়ে খৰি যোগান ধৰিব পাৰিছে সেইখিনিয়ে খৰি যোগান ধৰি খৰি গোটাই পেলাই তাৰে কাষ্টমাৰক বা গ্ৰাহকক যোনখিনি বনাই দিব লাগে দিয়াৰ চেষ্টা কৰিছে। এই কথাবোৰ হয়তো আজি দুমাহমানৰ আগতে আমাৰ কোনো চৰকাৰখনৰ বা অসম চৰকাৰেও কোৱা নাছিলে বা বিজেপি চৰকাৰেও কোৱা নাছিলে। সেই সময়ত যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমলৈ আহিছিল, সাংবাদিকে যেতিয়া তেওঁলোকক এইবোৰ কথা সুধিছিলে, কিন্তু তেওঁলোকে এই কথাষাৰ সম্পূৰ্ণ নুই কৰিছিলে। তেওঁলোকে কৈছিল যে ভাৰতৰ হাতত পৰ্যাপ্ত পৰিমাণে খাৰুৱা তেল আছে, ৰন্ধন গেছৰ অসুবিধা নহ'ব, পেট্ৰল ডিজেলৰ অসুবিধা নহ'ব বা এইবোৰৰ ফলত খাদ্যবস্তুৰ দামো নাবাঢ়িব। কিন্তু এইটো তেওঁলোকে কিয় তেতিয়া ক'লে সেইটো হয়তো তেওঁলোকে জানিব। তেওঁলোকে এইটো এই কাৰণেই ক'লে যে সেই সময়ত 5খন ৰাজ্যৰ বিধানসভা ইলেকশ্যন আছিলে, যাতে তেওঁলোকৰ এনেকুৱা এটা ঘোষণা কৰাৰ লগে লগে হয়তো তেওঁলোকৰ ভোটৰ হাৰ কমিব বা ৰাইজে তেওঁলোকৰ ঠাইত বেলেগ দলৰ কথা চিন্তা কৰিব বুলি ভাবিয়ে তেওঁলোকে এই কথা জনসাধাৰণৰ আগত লুকুৱাই ৰাখিছিলে। কিন্তু আজি দুমাহৰ পাছত যেতিয়া তেওঁলোক পশ্চিমবংগ, অসম আদি ৰাজ্যত জিকিলে বা বাকীবোৰ ৰাজ্যতো তামিলনাডুত যেনেকৈ অন্য দল গৈছে বা বাকীবোৰ ৰাজ্যতো তেনেকৈ জিকিছে, তাৰপিছত তেওঁলোকৰ আৰু লুকুৱাবলগীয়া লুকুৱাবলৈ আৰু উপায় নোহোৱা হ'ল। কাৰণ ভাৰতৰ অৰ্থনীতিয়ে ইতিমধ্যে বহুত সংকটৰ মাজলৈ সোমাই গৈছে। সেই কথাটো আজিকালি চবেই বুজা হৈছে কথাটো। ইতিমধ্যে বিধানসভা অধিৱেশনতো প্ৰথম কেইদিনত যদিও মূল্যবৃদ্ধিৰ প্ৰসংগটো শাসকীয় দলে উত্থাপন কৰা নাছিলে, তেওঁলোকে UCCৰ ওপৰত আনিছিলে। UCCৰ বিষয়ে বিধানসভাত আলোচনা কৰিছিলে। সেই সময়ত ৰাইজৰ দলৰ অখিল গগৈ আৰু দিং সমষ্টিৰ বিধায়কগৰাকীয়েও সজোৰে ইয়াৰ প্ৰতিবাদ কৰিছিলে। আৰু ইফালে কংগ্ৰেছৰ যি 19জন বিধায়ক আছিল, তেওঁলোকেও প্ৰতিবাদ কৰি বিধানসভাৰ কক্ষ ত্যাগ কৰি আহিছিলে। সেই সময়ত তেওঁলোকে যদিও কথাটোত ইমান গুৰুত্ব দিয়া নাছিলে বা ৰাইজৰ মূল্যবৃদ্ধি বাঢ়িছে বা মূল্যবৃদ্ধি ৰোধৰ বাবে কি কৰিব সেই বিষয়ে একো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাইবা ৰাজ্যপালো এই সংক্ৰান্তত একো কথা কোৱা নাছিলে। কিন্তু আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সংক্ৰান্তত মুখ খুলিছে। তেওঁ কৈছে যে আজি আমাৰ বিধানসভাৰ অধিৱেশনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মূল্যবৃদ্ধিৰ পৰা জনতাক সকাহ দিবলৈ কাম কৰি যাম বুলি কথা দিছে। ব্যৱসায়ীসকলে যাতে অতিৰিক্ত দাম ল'ব নোৱাৰে তাৰ প্ৰতিও তেওঁ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। তেওঁ কৈছে যে কম বেছি পৰিমাণে মূল্যৰ সাধাৰণ পৰিৱৰ্তন হৈছে। ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে প্ৰভাৱ পৰিছে বুলি তেওঁ কৈছে। আৰু যেতিয়া পশ্চিম এছিয়াত অৰ্থাৎ ইৰাণ আৰু আমেৰিকা বা ইজৰাইলৰ মাজত যুদ্ধৰ যেতিয়া অৱসান ঘটিব, ই আকৌ আগৰ পৰ্যায়লৈ আহিব বুলি কৈছে। ইফালে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মতে ভাৰতৰ অৰ্থনীতি এক শক্তিশালী গতিৰে আগবাঢ়িছে। কেৱল বিৰোধীয়েহে
এটা নেতিবাচক আৰু ভীতিৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বুলি কৈছে। কিন্তু এইটো আচলতে সঁচা কথা নহয়, কাৰণ প্ৰখ্যাত অৰ্থনীতিবিদ তথা IMFৰ প্ৰাক্তন সঞ্চালক সুৰজিৎ ভালাই শেহতীয়াকৈ ভাৰতৰ অৰ্থনৈতিক স্থিতিৰ ওপৰত এক গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ মতে ভাৰত চৰকাৰে নিৰ্বাচন জয়লাভ কৰিছে হয়, যদিও অৰ্থনৈতিক পৰিচালনাত ব্যৰ্থ হৈছে। আৰু ইফালে আমাৰ ভাৰতত যিসকল বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছিল, বজাৰত বিনিয়োগ কৰিছিল, তেওঁলোকে বিনিয়োগ কৰা বাদ দি অন্য দেশলৈ ঢাপলি মেলিছে। বিশেষকৈ চীন, আমেৰিকা আদি দেশলৈ বিনিয়োগ কৰিবলৈ আগবাঢ়িছে। আৰু ভাৰতৰ অৰ্থনীতিত আৰু শ্বেয়াৰ বজাৰত এই বিদেশী বিনিয়োগকাৰীসকলে যে ভাৰতৰ পৰা বিনিয়োগটো উঠাই নিছে, ই ভয়ংকৰ প্ৰভাৱ পেলাইছে। আৰু আমাৰ মোদী ডাঙৰীয়াই 5 ৰাষ্ট্ৰ ভ্ৰমণ কৰি আহি যি কেবিনেট বৈঠকৰ বিধায়নী পাতিছিল, তেওঁ কেৱল 2047 চনৰ বিকশিত ভাৰতৰ কথাহে ক'লে। সংস্কাৰত গুৰুত্ব দিবলৈ ক'লে। 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে আমি যাতে সকলো মন্ত্ৰালয়ৰ কাম কৰাৰ আহ্বান জনালে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে 2047 চনলৈ এতিয়াও 20 বছৰ বাকী। 20 বছৰ নহয়, একচুৱেলি 19 বছৰ বাকী আছে। মই চাগে তেতিয়া 60 পাৰ হৈ 65 আশে-পাশে হ'ম। আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও চাগে সেই সময়লৈ নাথাকিব। এতিয়াৰ যোনসকল 60 বা 70 পাৰ কৰিছে, তেওঁলোকৰ বহুতেই সেই সময়লৈ নাথাকিব। তেওঁলোকে 2047 চনৰ কথা চিন্তা কৰাতকৈ বৰ্তমান আমাৰ ভাৰতীয় অৰ্থনীতিৰ গতি কি হৈছে, সেইটো কেনেকৈ ঠিক কৰোঁ, সেইটোহে চিন্তা কৰিব লাগে আচলতে। আমি দেখিছোঁ যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত বিপুল সংখ্যক ভোটত জিকি বিজেপি চৰকাৰ গঠন কৰিছিল, তাৰ আগতে আমি দেখিছোঁ যে তেওঁ বিশেষকৈ মূল্যবৃদ্ধিৰ ওপৰত আৰু দুৰ্নীতিৰ ওপৰত বহুত কথা কৈছিলে। যে তেওঁ সেই সময়ত থকা UPA কংগ্ৰেছ চৰকাৰখনৰ ওপৰত তেওঁলোকে বহুত প্ৰতিবাদ কৰিছিলে বা অন্বেষণ কৰিছিলে বা জনসাধাৰণৰ মাজলৈ এই মূল্যবৃদ্ধিৰ কাৰণে যে তেওঁলোকক নিৰ্বাচনত জয়ী কৰিব লাগে, সেই কথাবোৰ সেই সময়ত তেওঁলোকে কৈছিলে। আৰু সেই সময়ত ডলাৰৰ মূল্য যেতিয়া কমি গৈছিলে, ডলাৰৰ মূল্য 2015 চনত 2014-15 চনত $1 ভাৰতীয় টকাৰ 63 বা 65 টকা আছিলে। আৰু টকাক লৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই UPA চৰকাৰৰ অৰ্থনৈতিক নীতি আৰু দুৰ্বল শাসনক দোষাৰোপ কৰিছিল। কিন্তু সম্প্ৰতি এইখন চৰকাৰ 10 বছৰ পাৰ হোৱাৰ পাছত এতিয়া $1 96.43 টকা হৈছে। আৰু পেপাৰ পত্ৰই দেখা গৈছে যে এছিয়াৰ ভিতৰত আটাইতকৈ দুৰ্বল মুদ্ৰাত পৰিণত হৈছে আমাৰ ভাৰতীয় মুদ্ৰা। আৰু সেই সময়ত আৰু আমাৰ অসমতো সেই সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে লগতে দুৰ্নীতিৰ সংক্ৰান্তত কংগ্ৰেছ নেতৃত্বাধীন তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰখনৰ বিৰুদ্ধে বিজেপিয়ে সৰব প্ৰতিবাদ কৰিছিলে। 2010 চনৰ ছেপ্টেম্বৰ মাহত ডিব্ৰুগড়ৰ বিজেপিৰ সাংসদ প্ৰশান্ত ফুকন ডাঙৰীয়াই তেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছিল। কি কৰিছিলে, তেওঁ খালী ৰন্ধন গেছৰ চিলিণ্ডাৰ বান্ধি এখন গৰু গাড়ীত উঠি ডিব্ৰুগড়ৰ চহৰৰ মাজত এক প্ৰবল সমদল উলিয়াইছিলে। আৰু ইফালে 2013 চনত পিঁয়াজৰ দাম মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসমৰ বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী আৰু বিজেপি মহিলা মৰ্চাৰ সদস্যসকলে ডিঙিত পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিল। আৰু সেই সময়ত বিজেপিয়ে বিভিন্ন ঠাইত পথ অৱৰোধ, ধৰ্ণা, মমবাতি জ্বলাই প্ৰতিবাদ, জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও, মূল্যবৃদ্ধিৰ বিৰুদ্ধে মিছিল আদি কাৰ্যসূচী লৈছিল। আৰু এইবোৰৰ নেতৃত্ব দিছিল এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আমাৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। আৰু ইফালে সেই সময়ত বিভিন্ন সংবাদ প্ৰতিষ্ঠানবিলাকেও চৰকাৰৰ
দুৰ্বলতাবোৰ ৰাইজৰ মাজলৈ উলিয়াই আনি সজাগ সচেতন কৰাত অগ্ৰণী ভূমিকা লৈছিল। কিন্তু এতিয়া তাৰ সম্পূৰ্ণ ওলোটা ছবি দেখিবলৈ পোৱা যায়। এতিয়াৰ সংবাদ প্ৰতিষ্ঠানবোৰৰ সৰহসংখ্যকেই চৰকাৰৰ দুৰ্বলতাবোৰ নেদেখাই তেওঁলোকৰ গুণগানবোৰ গায়। ৰাইজৰ মাজত অনবৰত গুণ গাই দুখ দুৰ্বলতাবোৰ ঢাকি ৰাইজৰ মাজত আচল যোনবোৰ সত্য সেইটো আমাক দেখাব নোখোজে। চতুৰ্থ স্তম্ভই যদি নিজৰ দায়িত্বৰ পৰা আঁতৰি চৰকাৰৰ গুণগান গোৱাত ব্যস্ত হৈ থাকে, তেতিয়াহ'লে সাধাৰণ জনতাই আমি কি কৰিম বাৰু? আৰু ইফালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই সময়ত কৈছিলে যে তেওঁ ক'লা ধন ঘূৰাই আনিব বুলি প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি আৰু আনি প্ৰত্যেকৰে একাউণ্টত 1 লাখকৈ টকা দিয়াৰ কথা আছিল। কিন্তু সেইবোৰতো এতিয়া একোৱেই নহ'ল। তাৰ ঠাইত দিনে দিনে আমি যি মূল্যবৃদ্ধিৰ প্ৰবল কোপত ফচিছোঁ আৰু তাক ভাষাৰে ক'ব নোৱাৰি। আৰু ইফালে যে অকল আমাৰ সাধাৰণ জনতাৰ বা দৰিদ্ৰ জনতাৰ বা মধ্যবিত্তখিনিৰ কাৰণে পেট্ৰল ডিজেলৰ বা ৰন্ধন গেছৰ বা বাকী খাদ্যবস্তুৰ মূল্য বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰিছে সেইটো নহয়। গুৱাহাটীৰ হোষ্টেলত থকা প্ৰায়বিলাক হোষ্টেলত এতিয়া খোৱা বোৱাৰ বৰ অভাৱ হৈছে। কাৰণটো হ'ল যে সময়ত তেওঁলোকে বাণিজ্যিক চিলিণ্ডাৰ পোৱা নাই। বাণিজ্যিক চিলিণ্ডাৰ নোপোৱাৰ কাৰণে আৰু ইফালে দাম বাঢ়িছে। দাম বঢ়াৰ কাৰণে আগৰ যিদৰে তেওঁলোকক খাদ্যবস্তু যোগান ধৰিছিল সেইবোৰৰ দাম বাঢ়িবলৈ লৈছে। আৰু ইফালে দাম বঢ়াটোৱেই আৰু যেতিয়া সময়ত নাপায় হোষ্টেল গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা বাকী কলেজবিলাকেই হওক বা প্ৰাইভেট হোষ্টেলবিলাকেই হওক চবতেই খোৱা আহাৰ আমাক সময়ত ছাত্ৰ ছাত্ৰীসকলক সময়ত দিব নোৱাৰা হৈছে। বা ছাত্ৰ ছাত্ৰীসকলেও বাহিৰত গৈ হোটেলত আগতকৈ বহুত বেছি টকাত খাবলৈ বাধ্য হৈছে। ইয়ে তেওঁলোকক আৰ্থিক সমস্যাৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সমস্যাৰ সৃষ্টি কৰা মানে তেওঁলোকৰ অভিভাৱকসকলৰ মূৰতো এই মাতমাৰ ফুটাইছে। আৰু ইফালে যিসকল শিক্ষক শিক্ষয়িত্ৰী উজনি অসমৰ বহুত শিক্ষক নামনি অসমত শিক্ষকতা কৰি আছে বা নামনি অসমৰ বহুত শিক্ষক উজনি অসমত শিক্ষকতা কৰি আছে, তেওঁলোকে কেতিয়াবা গেছৰ লিংক ল'ব পৰা নাই বা ওচৰৰ চিনাকি মানুহজনে বা গেছ এজেঞ্চিৰ মানুহজনে তেওঁলোকক ব্লেকতে এটা গেছ দিছিলে। কিন্তু এতিয়া এই ব্লেকত গেছ পোৱাটো অসুবিধা হোৱাৰ কাৰণে তেওঁলোকৰ খাদ্যবস্তু বনোৱাটো সময়ত বনাব পৰা নাই। সেইমতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানতো সমস্যাৰ সন্মুখীন হৈছে। সেইদৰে আৰু LP বা ME স্কুলত মধ্যাহ্ন ভোজনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চৰকাৰী স্কুলবিলাকত মধ্যাহ্ন ভোজনৰ সুবিধা আছিলে। গেছৰ অভাৱ হোৱাৰ কাৰণে খৰিতেই মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। এই কথাবোৰ চৰকাৰে অকণমান গুৰুত্ব দিব লাগে। এইবোৰ কাৰণ আমি জনসাধাৰণে চৰকাৰখনক এইকাৰণেই জিকাওঁ। বৰ্তমান BJP চৰকাৰখনে 102টা সমষ্টিত জিকি বিপুল ভোটত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে। ইয়াৰ কোনে কিমান কংগ্ৰেছে দিছে, ইয়াৰে কিছু সংখ্যক কংগ্ৰেছক দিছে, এজাপক দিছে বা ৰাইজৰ দলক দিছে বা CPMক দিছে, সেইটো পাছৰ কথা। কিন্তু কথাটো হ'ল কি, আমাৰ এতিয়া সকলোখিনিৰ কাৰণেই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হয়। আমি তেওঁক মুখ্যমন্ত্ৰী হিচাপে স্বীকাৰ কৰিছোঁ। ভেদভাৱ নকৰি এইটো কংগ্ৰেছে দিছে, এইজনে কংগ্ৰেছক দিছে, এইটোৱে BJPক দিছে বা এইটোৱে ৰাইজৰ দলক দিছে বা এইটোৱে এজাপক দিছে, সেইবোৰ ভেদভাৱ নকৰি তেওঁলোকে সকলো নাগৰিককে সমান দৃষ্টিৰে চাবলৈ। আমি অসমৰ এতিয়া সৰ্বমুঠ 3,75,00,000 জনসাধাৰণ আছে। সেই জনসাধাৰণখিনিয়ে আমি সদায় তেওঁৰ মুখলৈকে এতিয়া চাম যে তেওঁ আমাৰ এই মূল্যবৃদ্ধি ৰোধ কৰিব পাৰিবনে নোৱাৰে, যে আমি ৰন্ধন গেছৰ অভাৱ পাইছোঁ বা পেট্ৰল ডিজেলৰ দাম বাঢ়িছে সেইবোৰ তেওঁ সমাধান কৰিব পাৰিবনে নোৱাৰে, মূল্যবৃদ্ধিটো ৰোধ কৰিব পাৰিবনে নোৱাৰে, সেইবোৰ আমি প্ৰত্যেকে তেওঁৰ ওচৰত তেওঁ যাতে পাৰে তাৰ প্ৰতি আমি অনুৰোধ জনাম। দ্বিতীয়তে কথাটো হ'ল
আমাৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু এটা চৰকাৰক উপদেশ দিছে যে যদি চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্যিক চৰকাৰে যে পেট্ৰল আৰু ডিজেল বা ৰন্ধন গেছ আদিৰ ওপৰত লগোৱা কৰটো উঠাই লয়, তেতিয়া আমি পেট্ৰল 65 টকা 42 পইচাত পাম আৰু ডিজেল আমি ডিজেল আমি 58 টকা মানত পাম। তেওঁ কোৱা মতে যে প্ৰতি লিটাৰ পেট্ৰলত কেন্দ্ৰই কৰ সংগ্ৰহ কৰে 19 টকা 90 পইচা আৰু ডিজেলৰ কৰ লয় 15 টকা 80 পইচা। সেইদৰে বিপৰীতে ৰাজ্য চৰকাৰে পেট্ৰলত লয় 18 টকা 80 পইচা আৰু ডিজেলত লয় 18 টকা 14 টকা 60 পইচা আৰু ঘৰুৱা চিলিণ্ডাৰত চৰকাৰে GST লয় 48 টকা 10 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰত লয় 592 টকা 74 পইচা। গতিকে যদি এই কৰখিনি কমাই দিয়ে, তেওঁলোকে কৰখিনি কমাই দিলে, তেতিয়া আমি বাণিজ্যিক চিলিণ্ডাৰটো 2700 টকাত পাম, 2700 টকাত পাম। গতিকে চৰকাৰে এই অখিল গগৈ ডাঙৰীয়াই যি পৰামৰ্শ দিছে সেইখিনিও যদি মানে, তেতিয়াহ'লেও আমাৰ ৰাইজে নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীবোৰৰ মূল্য বৃদ্ধিৰ পৰা মুক্তি পাব। আৰু দ্বিতীয়তে আমি শেষত মই এটা কথাই কওঁ যে শুনামতে অহা দিনবোৰত পেট্ৰল আৰু ডিজেলৰ মূল্য 27 বা 28 টকা বৃদ্ধি হ'ব বুলি কৈছে। যদি হৰমুজ খোলা নাযায় তেতিয়াহ'লে আমাৰ ভাৰতৰ দৰে দেশবোৰৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰ বিপদৰ দিশলৈ যাব। আৰু এতিয়া আমাৰ 8ৰ পৰা 9% পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু বিশেষকৈ ডিজেলৰ দাম যেতিয়া বৃদ্ধি হয়, খাদ্যবস্তুৰ দাম বৃদ্ধি হয়, কাৰণ এই বস্তুবোৰ ট্ৰাকৰ জৰিয়তে আহে আৰু এই ট্ৰাকবোৰ চলে ডিজেলৰে। সেইকাৰণে ময়ো অসমৰ সকলোলৈকে অনুৰোধ কৰোঁ যাতে তেওঁলোকে অযথা খৰচ বন্ধ কৰে, যেনে বাহিৰত খোৱা, ফুৰিবলৈ যোৱা, পাৰ্টি পতা আদিবোৰ, শ্বপিং কৰা আদিবিলাক তেওঁলোকে বন্ধ কৰে আৰু এক্সট্ৰা ইনকামৰ কথা চিন্তা কৰিব লাগে। মোদী ডাঙৰীয়াই আমাক ইতিমধ্যে কৈছিলেই যে বিদেশত যাব নালাগে, পেট্ৰল ডিজেলৰ ব্যৱহাৰ কম কৰিব লাগে, সোণৰ বস্তু কিনিব নালাগে বা পৰাপক্ষত ঘৰৰ পৰাই কাম কৰিব লাগে। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে সপ্তাহত কিছুমান ৰুল ৰেগুলেশ্যন বান্ধিয়ে দিছে, 2টা দিন ঘৰৰ পৰা কাম কৰা বা বাকীবোৰ লাহে লাহে চাগে এই যদি হৰমুজ প্ৰণালীটো নুখোলে, যেতিয়া আমাৰ খাৰুৱা তেল বা বস্তুখিনি খাৰুৱা তেল আদিখিনি আনিব নোৱাৰা হ'ব, তেতিয়া চাগে আমাৰ অৱস্থা আৰু বেয়া হ'ব। গতিকে সেই দিনবোৰ যাতে আমি সাহসেৰে সন্মুখীন হ'ব পাৰোঁ, তাৰ কাৰণে চৰকাৰকো অনুৰোধ কৰিলোঁ আৰু আমিও অযথাকৈ খৰচ পাতিবোৰ অলপ কমাব লাগে। যদিও চৰকাৰখনে কৈছে, কেন্দ্ৰ চৰকাৰে হওক, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, তেওঁলোকে যদিও জনসাধাৰণক কৈছে যে আপোনালোকে এইটো নকৰিব, সেইটো নকৰিব, কিন্তু তেওঁলোকে হ'লে সম্পূৰ্ণৰূপে সেইখিনি মনা নাই, আমিও দেখিছোঁ। কাৰণ 11 মে'ত যেতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিলে যে বিদেশ ভ্ৰমণ নকৰিব, সোণ এবছৰলৈ ক্ৰয় নকৰিব বা ঘৰৰ পৰাই কাম কৰক বা পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমক, বিদেশ ভ্ৰমণ নকৰিব, কিন্তু তেওঁ কেইদিনমানৰ পাছতে তেওঁ 5 ৰাষ্ট্ৰৰ ভ্ৰমণত গুচি গ'ল। আমি হয়তো নাজানিব পাৰোঁ, তেওঁ চাগে এইবোৰ আমাৰ যোনটো অৰ্থনৈতিক সংকট বা বাণিজ্যিক সংকটৰ আৰম্ভ হৈছে তাৰ কাৰণেও যাব পাৰে, কিন্তু তেওঁ এতিয়ালৈকে একো কোৱা নাই। আৰু আটাইতকৈ আচৰিত কথা যে এটা কথা হ'ল যে প্ৰথম কথাটো হ'ল যে ৰাছিয়া আৰু ইৰাণে আমাৰ ভাৰতীয় মুদ্ৰাতে খাৰুৱা তেল দি আছিলে, কিন্তু নাজানো আমাৰ মোদী ডাঙৰীয়া আমেৰিকাৰ লগত কি সম্পৰ্ক আছে বা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁক কি ভয় খুৱাই থৈছে। হয়তো তেওঁ এপষ্টাইন ফাইলত নাম অহাৰ কাৰণেও হ'ব পাৰে বা
আম্বানীৰ যোনবোৰ কেছ চলি আছে সেইবোৰো হ'ব পাৰে বা অন্য কিবা কাৰণো থাকিব পাৰে, আমি নাজানো। কাৰণ তেওঁ এজন প্ৰধানমন্ত্ৰী হয়, প্ৰধানমন্ত্ৰীৰ কথা চবে ঘপককৈ কৈ নিদিয়ে। সেইকাৰণে তেওঁতো মুখে একো নেমাতেই। আজি 10 বছৰ হ'ল, আজিলৈকে তেওঁ এখন প্ৰেছ কনফাৰেন্সত আহি কোনোদিনে দেশবাসীক সম্বোধন কৰা নাই। তেওঁ মন কি বাত কয় বা এনেকৈ সভা সমিতিত কথাবোৰ কয় বা দেখিছোঁ যে শেহতীয়া বিদেশ ভ্ৰমণ কৰোঁতে নৰৱেত তেওঁক যেতিয়া ৰিপৰ্টাৰ এগৰাকীয়ে প্ৰশ্ন সুধিব খুজিছিল, তেওঁ তাৰো উত্তৰ দিয়া নাই আজিলৈকে। সেইবোৰ আমি চবেই দেখি আহিছোঁ। একচুৱেলি এজন প্ৰধানমন্ত্ৰী হিচাপে দেশৰ এই সংকটকালত আমি বিচাৰোঁ যে তেওঁ এবাৰ ৰাইজক সম্বোধন কৰি আমাক এবাৰ কিবা কওক, যে কেনেকৈ মূল্য বৃদ্ধি ৰোধ কৰিব বা কি কৰিব পাৰে বা কি আছে বা আচলতে ভাৰতখনৰ কি হৈছে, কথাটো কিয় এনেকুৱা এটা পৰিস্থিতিলৈ যাবলগীয়া হৈছে, সেই বিষয়ে যদি জনালেহেঁতেন আমি এগৰাকী ভাৰতীয় হিচাপে, ভাৰতীয় জনসাধাৰণ হিচাপে হয়তো সুখী হ'লোহেঁতেন। কিন্তু তেওঁ সেইবোৰ এতিয়া একোৱেই কোৱা নাই। ইফালে আমাৰ অসম চৰকাৰৰ কথাই কৈছোঁ, ঘোষণা কৰাৰ প্ৰধানমন্ত্ৰী ডাঙৰ ঘোষণা কৰাৰ পাছতে ইয়াৰ দুদিনৰ পাছতে আমি দেখিছোঁ 12 মে'ত যে খানাপাৰাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শপত গ্ৰহণৰ বাবে বিশাল সভাৰ আয়োজন কৰিছে। তালৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগে লগে যোনবোৰ ৰাজ্যত বিজেপি চৰকাৰৰ শাসন আছে তেওঁলোক সকলো মুখ্যমন্ত্ৰীসকল আহিছে বা গৃহমন্ত্ৰী আহিছে, তেনেকৈ বহুত সংখ্যক আহিছে। শুনামতে 22খন চাৰ্টাৰ্ড বিমানত তেওঁলোক আহিছে। সেইদৰে অসমৰ বিভিন্ন ঠাইৰ পৰা বাছ ভাড়া কৰি বা নিজৰ গাড়ী লৈ আহি এই সভাত 1.5-2 লাখ মানুহ গোট খাইছে। তেতিয়াহ'লে এই নিয়ম নীতিবিলাক কি অকল আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণেই? সদায় সাধাৰণ মানুহখিনিয়ে সাধাৰণ জনসাধাৰণখিনিয়ে সদায় চাফাৰ কৰি থাকিব নেকি? এই কথাটো চৰকাৰে অলপ গুৰুত্ব দিব লাগে। আৰু সেইদিনাখন যোনখন গুৱাহাটীৰ লাল কলেজত নৱনিৰ্মিত ফ্লাইঅভাৰ উদ্বোধন কৰিছে, তাতো 350খনমান গাড়ী আহিছে বুলি আমি বাতৰি পেপাৰ পত্ৰত পাইছোঁ। সেইবোৰত কি তেল যোৱা নাই নেকি? তেওঁলোকৰ তেলবোৰ ক'ৰ পৰা পাইছে তেতিয়াহ'লে? আমিয়ে যদি হয়, আজি তেলৰ দাম বাঢ়িছে যেতিয়া তেওঁলোকেও সেইবোৰ তেওঁলোকৰ গাড়ীটো তেল ভৰাব, কিন্তু সেইবোৰতো আমাৰে ধন। কাৰণ তেওঁলোকেতো গাড়ীৰ তেলৰ পইচা কেতিয়াও নিদিয়ে। আমি মানুহখিনিও এই কথা ভাবিব হ'ল। এতিয়া ইমানবোৰ হোৱাৰ পাছতো সেইদিনাখন আমাৰ অসমৰ সম্পত্তিবিলাকো লাহে লাহে এটা এটাকৈ চব বিকি গৈ আছে। আম্বানীক কিছুদিনৰ আগতে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট বিকি দিছে, ঘটাই দিছে এইখন চৰকাৰে। এতিয়া শুনিছোঁ যে অসম পৰিবহণ নিগমকো গুৱাহাটীৰ বেতকুছিত যোনটো আছে সেইটো ব্যক্তিগত ISBT, সেই ISBTকো ব্যক্তিগত খণ্ডক গতাই দিব খুজিছে। এনেকৈ যদি চব ব্যক্তিগত খণ্ডৰ চৰকাৰী খণ্ডৰ বস্তুবিলাক ব্যক্তিগত খণ্ডক বিকি দিয়া যায়, তেতিয়াহ'লে আমাৰ আৰ্থিক সুস্থিৰতা আহিব ক'ৰ পৰা? অসমত লাহে লাহে কোৱালগুৰি সেয়া চুগাৰ মিল ধ্বংস হ'ল, বন্ধ হ'ল, জাগিৰোডৰ পেপাৰ মিল বন্ধ হ'ল, তেনেকৈ বোকাজানৰ চিমেণ্ট ফেক্টৰী আৰু বহুত আছে, বহুত আছে, নামবোৰ হয়তো পাহৰিছোঁ সেইবিলাক। সেইকাৰণে কৈছোঁ মই অকল আমাৰ সাধাৰণ জনসাধাৰণখিনিকে নকওঁ বা বাকীসকলকো নকওঁ, সকলোকে কৈছোঁ যাতে এই কথাবোৰ অকণ গুৰুত্ব সহকাৰে চিন্তা কৰি অকল আমিয়ে নহয়, আমি চৰকাৰখনকো বাধ্য কৰিব লাগিব যে আমাৰ মূল্যবৃদ্ধি তেওঁলোকে নিয়ন্ত্ৰণ কৰক। পেট্ৰলৰ দাম হওক, ডিজেলৰ দাম হওক, ৰন্ধন গেছৰ দাম হওক বা খাদ্য সামগ্ৰীৰ দাম হওক, এই সকলোবিলাক তেওঁলোকে যাতে আমাৰ দৰিদ্ৰ জনতা বা মধ্যবিত্ত জনতা বা আমাৰ সাধাৰণ নাগৰিকে ক্ৰয় কৰিব পাৰোঁ, কিনিব পাৰোঁ, তাৰ প্ৰতি তেনেকুৱা যাতে ব্যৱস্থা কৰে, তাৰ প্ৰতি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰালোঁ। কাৰণ আমাৰ বস্তু বাহিনীৰ দাম বাঢ়িলেও আমাৰ ক্ৰয় ক্ষমতা নাই বঢ়া, কাৰণ আমাৰ দৰমহা নাই বঢ়া। দ্বিতীয়তে আমাৰ দৈনন্দিন হাজিৰা কৰা যোনসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, সেই মানুহখিনিৰো দৈনিক হাজিৰাৰ দাম বাঢ়ি যোৱা নাই। কাৰণ তেওঁলোকে আগতে যোনটো 500 বা 400 টকা পাইছিল, সেইটো এতিয়াও সেইদৰে আছে।
গতিকে চৰকাৰ এই কথাত গুৰুত্ব দিব লাগে। বয় বস্তুৰ দাম বাঢ়িলেই যে পশ্চিম এছিয়াত বা ইৰাণ আৰু আমেৰিকা বা ইজৰাইলৰ মাজত যুদ্ধ চলি থকাৰ বাবেই বা আমি খাৰুৱা তেল আনিব নোৱাৰাৰ কাৰণেই সেইটো হৈছে বুলি গা সৰা মন্তব্য দিলে আচলতে নহ'ব। এতিয়া আমি যি জানো, যি শুনিছোঁ, দেখিছোঁ, বুজিছোঁ, তাৰ পৰা দেখিছোঁ যে ইৰাণ আৰু ৰাছিয়াই আমাৰ ভাৰতীয় মুদ্ৰাতে কম মূল্যত খাৰুৱা তেলৰ যোগান ধৰিব খুজিছিল, কিন্তু আমাৰ ভাৰত চৰকাৰে সেয়া নাই বিচৰা। তেওঁ ডলাৰ মূল্যত ভেনিজুৱেলাৰ পৰা বেছি দামত খাৰুৱা তেল ক্ৰয় কৰি আছে। গতিকে এইবোৰ সমস্যা কিয় উদ্ভৱ হৈছে আৰু ডলাৰৰ ভাৰতীয় মূল্য ডলাৰৰ তুলনাত ইমান কিয় নিশকতীয়া হৈ গৈ আছে, সেইবোৰৰ বিষয়ে তেওঁলোকে ভালদৰে আলোচনা কৰিব লাগে। আলোচনা কৰাই নহয়, ইয়াৰ বাবে এটা উচিত প্ৰচেষ্টা কৰিব লাগে, যাতে ভৱিষ্যতৰ অনাগত দিনবোৰত আমাৰ জনসাধাৰণখিনিয়ে আৰু ভোগ কৰিবলৈ আৰু বেয়াৰ পৰ্যায়লৈ নাযায়। আমি চৰকাৰখনক আগুৱাই নিৰ্বাচন কৰি পঠাইছোঁ আমাৰ জনসাধাৰণৰ সুখ দুখ আশা আকাংক্ষাবিলাক যাতে তেওঁলোকে পূৰাব পাৰে। সেইকাৰণেই কাৰণ আমাৰ অসমৰে হওক 3,75,00,000 জনসাধাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখলৈকে চাই আছে। তেওঁ এই মূল্যবৃদ্ধি ৰোধ কৰিব বা পেট্ৰল ডিজেলৰ দাম কমাব বা ৰন্ধন গেছৰ দাম অৱশ্যে এইখিনি ৰন্ধন গেছৰ খাৰুৱা তেলৰ মূল্যবৃদ্ধিটো আমাৰ অসম চৰকাৰে একো কৰিব নোৱাৰে, এইখিনি চেণ্ট্ৰেল চৰকাৰৰ হাতত থাকে। গতিকে যি কৰিব আমাৰ নৰেন্দ্ৰ মোদী কেন্দ্ৰত থকা বিজেপি চৰকাৰেই কৰিব, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে এটা সঠিক সিদ্ধান্ত লৈ বা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক'ব পাৰে বা কামখিনি কৰিব পাৰে বা যোনখিনি বাঢ়ি গৈছে অলপ সেইখিনি খাদ্যবস্তুৰ মূল্যবৃদ্ধিখিনি ৰোধ কৰিব পাৰে, যাতে হিচাপতকৈ বেছি নহয়, যাতে তাৰ প্ৰতি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে মই আজি ইয়াকে ক'লোঁ। মোৰ ধাৰণা যে মই ভাবোঁ যে মূল্যবৃদ্ধি নহ'ব বুলি নকওঁ, চৰকাৰ এখন যেতিয়া আৰ্থিক অনাটনত পৰে মূল্যবৃদ্ধি হ'বই। আমি ঘৰতে দেখিছোঁ যে যেতিয়া আমাৰ কিন্তু ঋণ লৈ কোনো এখন চৰকাৰ বহুত দিন তিষ্ঠি থাকিব নোৱাৰে। যেনেকৈ আমি আমাৰ ঘৰ এখনৰ কথাই ক'লোঁ, আমি ধাৰ ল'লোঁ, ধাৰ লৈ আমি কিবা লাহ বিলাহ বা গাড়ী মটৰ কিনা বা বিভিন্ন কামত যদি পইচাখিনি খৰচ কৰোঁ, ভৱিষ্যতে সেইখিনি ঘূৰাবলৈ আমাৰ হাতত ইনকামৰ এটা চ'ৰ্চো থাকিব লাগিব। যদি নাথাকে তেতিয়া আমি লাহে লাহে সেই ধাৰে আমাৰ প্ৰথমতে মাটি বাৰী ল'ব, তাৰপৰা ঘৰ দুৱাৰ ল'ব, শেষত আমি মূল ভেটিটো বিকিবগৈ লাগিব। আমাৰ অসম চৰকাৰখনৰ গতিটো তেনেকুৱাই হৈছে, ইমানেই ধাৰত পোত গৈছে যে ইটো বস্তু বিকিছে সিটো বস্তু বিকিছে, অৱশেষত এদিন চাগে আমাৰ কি গতি হ'ব সেয়া ভগৱানে জানে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ কৰিলোঁ যাতে এই মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে যাতে তেওঁ চেষ্টা কৰে। আমাৰ সাধাৰণ নাগৰিক, খাটি খোৱা নাগৰিকৰ যাতে মূৰৰ পৰা মূল্যবৃদ্ধিৰ মাতমাৰটো নপৰে, তাৰ ওপৰত যাতে গুৰুত্ব দিয়ে তাকে অনুৰোধ কৰিলোঁ। অৱশ্যে প্ৰতিবাদ কৰিছে, নকৰা নহয়। ৰাইজৰ দলে বিধায়ক দুজনে কৰিছে, ইফালে ৰাইজৰ দলৰ প্ৰতিনিধিবিলাকে ৰাস্তাই ঘাটে বিভিন্ন ধৰণে কৰিছে, সেইদৰে আছুও কৰিছে। প্ৰতিবাদটো হ'লে ভাল হয়, প্ৰতিবাদ হ'লে ভাল হয় মানে যাতে চৰকাৰে প্ৰতিবাদক গুৰুত্ব দিয়ে আৰু মূল্যবৃদ্ধিটো ৰোধ কৰাৰ চেষ্টা কৰে, তাৰ বাবে আমি আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিলোঁ। জয় আই অসম, নমস্কাৰ।